বছৰৰ শেষত লগে ভাগে এসাঁজ খোৱাৰ আনন্দ ল'বলৈ সকলোৱে এতিয়া টঙালি বান্ধিছে। ৰাজ্যৰ বনভোজস্থলীত ইতিমধ্যে খদমদম লগাইছে বনভোজ যাত্ৰীৰ দলে। উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী বনভোজস্থলীতো এতিয়া বনভোজৰ আনন্দৰ ঢল বাগৰিছে। বিভিন্ন ব্যঞ্জনৰ আয়োজনৰ সমানে সমানে নৃত্য, গীত, কবিতাৰে উমাল হৈ পৰিল দীৰ্ঘেশ্বৰী বনভোজ বাকৰি। হাজোৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীৰ নিয়মানুৱৰ্তিতাৰ মাজত আয়োজিত বনভোজে বেছ আমোদজনক হৈ পৰিল। উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱাৰ ৰিপৰ্টাৰ লাইভ অসম। আমি হাজো আঞ্চলিক জাতীয় বিদ্যালয় হাজোৰ পৰা আমাৰ আজি ছাত্ৰ-ছাত্ৰী, অভিভাৱক, অভিভাৱিকা, শিক্ষক-শিক্ষয়িত্ৰী সকলোৱে সমূহীয়াভাৱে বছৰটো আৰম্ভণি আমি আদৰিবৰ বাবে ডিচেম্বৰৰ আজি 14 তাৰিখে আমি ইয়াত বনভোজৰ এটা আয়োজন কৰিছিলোঁ উত্তৰ গুৱাহাটী দীৰ্ঘেশ্বৰী মন্দিৰৰ সন্মুখত। খুব সুন্দৰ এটা পৰিৱেশ, নৈসৰ্গিক পৰিৱেশ এটাত ছাত্ৰ-ছাত্ৰীসকলক আমি বিদ্যালয় শিক্ষাৰ বাহিৰলৈ উলিয়াই আনি ব্যৱহাৰিক জ্ঞান আৰু সাংগঠনিক কেনেকৈ পিকনিক আয়োজন কৰিব লাগে, পিকনিকলৈ গ'লে কি কৰিব লাগে, আজিৰ যিটো অপসংস্কৃতি পিকনিকৰ নামত হাই উৰুমি ঘৰৰ পৰিয়ালৰ পৰা ল'ৰা ছোৱালী ওলাই আহিলে মাক দেউতাকে ভয় খায়, সেইবিলাক কেনেকৈ নিৰ্মূল কৰিব পাৰি আমি শিশু অৱস্থাৰ পৰাই ল'ৰা ছোৱালীক গঢ় দিয়াৰ চেষ্টা কৰিছোঁ। আৰু হাজো আঞ্চলিক জাতীয় বিদ্যালয় আমি ব্যতিক্ৰমভাৱে আজি বাবা মাছৰুম ফাৰ্মত আমি উত্তৰ গুৱাহাটীলৈ আহি ইয়াত মাছৰুম প্ৰডাকশ্যন আৰু ইয়াত কেনেকৈ বেচন প্ৰস্তুত কৰা হয়, মিলিং কৰা হয়, বিভিন্ন ধৰণৰ জৈৱিক সাৰেৰে কেনেকৈ শাক পাচলি প্ৰস্তুত কৰা হয়, ল'ৰা ছোৱালীক আমি প্ৰেক্টিকেলি দেখাবৰ কাৰণে ইয়ালৈ উলিয়াই আনিছোঁ। আজি যিবোৰ অনুষ্ঠান হৈ গ'ল মাংস নেকি তুমি? ৰিপৰ্টাৰ লাইভ।